নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত কি কিনো কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চন এনসাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 16 টু ভাৰতৰ জলসম্পদ ইয়াৰ আগতে মই আগৰ যিবোৰ চেপ্টাৰ আছিল চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 15 লৈ গোটেইবোৰ চেপ্টাৰৰ ভিডিঅ অলৰেডি বনাইছো যদি তোমালোকে ভিডিঅবোৰ চোৱা নাই তেনহলে ডেসক্ৰিপচনত যোৱা ভিডিঅবোৰৰ লিংক থাকিব তোমালোকে প্ৰতিটো ভিডিঅ চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰিবা তো আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে চোৱা আমি আলোচনা কৰিম এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম 2025 ফাইনেল এক্সামৰ কাৰণে কিছুমান এমসিকিউ যিবোৰ আহিব পাৰে কমন হয় সেইবোৰ আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টু চোৱা কি কৈছে সমগ্ৰ পৃথিৱীত কিমান নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ জলসম্পদ আছে হয় সমগ্ৰ পৃথিৱীতে কিমান নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ জলসম্পদ আছে অপচন কিটা চোৱা 1609 নিযুত ঘন কিলোমিটাৰ অপশন খ 1409 নিযুত ঘন কিলোমিটাৰ অপশন গ 1903 নিযুত ঘন কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ টু 1409 নিযুত ঘন কিলোমিটাৰ বুজি পালা সমগ্ৰ পৃথিৱীতে 1409 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ জলসম্পদ আছে নেক্সট কুৱেশ্চন লাগ বাহু নেক্সট কুৱেশ্চনটো চ 2 নম্বৰটো আমাক কি কৈছে মানুহে ব্যৱহাৰ কৰিব পৰা জলসম্পদৰ পৰিমাণ কিমান শতাংশ হয় গোটেই পৃথিৱীত জলসম্পদটো আছে কিন্তু মানুহে ব্যৱহাৰ কৰিব পৰা জলসম্পদৰ পৰিমাণ কিমান শতাংশ অপচন কিটা চোৱা 3.67 শতাংশ 5.78 শতাংশ 2.76 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টু হ'ব 2.76 শতাংশ হে মানুহে ব্যৱহাৰ কৰিব পৰা জলসম্পদ বুজি পালা নেক্সট কুৱেশ্চন লাগ বাহু নেক্সট কুৱেশ্চনটো চোৱা 3 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে ভাৰতবৰ্ষত পৃথিৱীৰ কিমান শতাংশ ব্যৱহাৰযোগ্য জলসম্পদ উপলব্ধ হৈ আছে হয় ভাৰতবৰ্ষত পৃথিৱীৰ কিমান শতাংশ গোটেই পৃথিৱীত যিমান আছে তাৰ পৰা অনলি ভাৰতত যিমানখিনি পায় সেইখিনি শতাংশত ক'ব দিছে আমাক কিমান শতাংশ ব্যৱহাৰযোগ্য জলসম্পদ উপলব্ধ হৈ আছে অপচন কিটা চোৱা 7 শতাংশ 9 শতাংশ 4 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 4 শতাংশ হয় মাত্ৰ 4 শতাংশ হে ভাৰতবৰ্ষত পৃথিৱীৰ মাত্ৰ 4 শতাংশ ব্যৱহাৰযোগ্য জলসম্পদ উপলব্ধ হৈ আছে নেক্সট কুৱেশ্চন লাগ বাহু নেক্সট কুৱেশ্চনটো 4 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে আমাৰ দেশত বছৰি কিমান ঘন কিলোমিটাৰ পৰিমাণৰ জলসম্পদেহে বছৰি আহৰণ কৰিবলৈ সক্ষম হৈছে অপচন কিটা চোৱা 1140 ঘন কিলোমিটাৰ 2349 ঘন কিলোমিটাৰ 1120 ঘন কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 1120 ঘন কিলোমিটাৰ বুজি পালা আমাৰ দেশত মানে ভাৰতবৰ্ষত বছৰি 1120 ঘন কিলোমিটাৰ পৰিমাণৰ জলসম্পদহে বছৰি আহৰণ কৰিবলৈ সক্ষম হৈছে বুজি পালা নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো নেক্সট কুৱেশ্চনটো চোৱা 5 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে ভাৰতত সৰ্বমুঠ কিমানখন নদী আছে হয় ভাৰতবৰ্ষত সৰ্বমুঠ টোটেল যিমানবোৰ নদী আছে গোটেইকেইটা টোটেল কৰি কিমানখন নদী আছে অপচন কেইটা চোৱা 20460 খন 10360 খন 24670 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব 10360 খন হয় ভাৰতবৰ্ষত সৰ্বমুঠ 10360 খন নদী আছে ওকে নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো নেক্সট কুৱেশ্চনটো চোৱা আমাক কি কৈছে ভাৰতত কিমানখন বৃহৎ নদী আছে হয় গোটেই নদ নদীটো আছে 10360 খন কিন্তু বৃহৎ নদী বুলি ক'বলৈ গ'লে যিবোৰ ডাঙৰ নদী যেনে ব্ৰহ্মপুত্ৰ গংগা যমুনা এইবোৰ নদী টোটেল কিমানখন বৃহৎ নদী আছে অপচন কিটা চোৱা 35 খন 19 খন 15 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 15 খন হয় ভাৰতবৰ্ষত 15 খন বৃহৎ নদী আছে নেক্সট কুৱেশ্চনটো চোৱা কি কৈছে আমাক ভাৰতত
কিমানখন মজলীয়া আকাৰৰ নদী আছে মজলীয়া আকাৰৰ অপশ্যন কেইটা চোৱা 28খন 43খন 50খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ টো হ'ব 43খন মজলীয়া আকাৰৰ নদী আছে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে সৰু বৰ উপনদীৰ ধাৰাৰে পুষ্ট এই নদীসমূহেৰে গড়ে বছৰি কিমান ঘন কিলোমিটাৰৰ পৰিমাণৰ পানী বৈ যায় হয় যে সৰু বৰ উপনদীবোৰ আছে গোটেইবোৰৰ যি বছৰি গড়ে বছৰি কিমান ঘন কিলোমিটাৰ পানী বৈ যায় হয় পানী কিমান বৈ যায় অপশ্যন কেইটা চোৱা 2908 ঘন কিলোমিটাৰ 3869 ঘন কিলোমিটাৰ 1969 ঘন কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ গ টো হ'ব 1969 ঘন কিলোমিটাৰ বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৃথিৱীৰ মুঠ জল সম্পদৰ কিমান অংশ ভাৰতবৰ্ষত আছে অপশ্যন কেইটা চোৱা 9%, 3%, 4%। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ গ টো হ'ব 4%। হয় পৃথিৱীৰ মুঠ জলভাগৰ কিমান অংশ 4% ভাৰতবৰ্ষত আছে ওকে নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বৰষুণৰ পানী বিভিন্ন উপায়ে ধৰি ৰখা কাৰ্যক কি বোলে যি বৰষুণৰ পানী আমি সংৰক্ষণ কৰো ন বা ধৰি ৰাখিবলৈ চেষ্টা কৰো সেই যি ব্যৱস্থাটো আছে ন সেই যি কাৰ্যটো আছে কাৰ্যটো কি বোলে অপশ্যন কেইটা চোৱা নদীৰ অৱবাহিকা বৰষুণৰ পানী সংগ্ৰহ মোহনা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ টো হ'ব বৰষুণৰ পানী সংগ্ৰহ বুজি পালা যি বৰষুণৰ পানী বিভিন্ন উপায়েৰে ধৰি ৰখা কাৰ্যক আমি কি বুলি কওঁ বৰষুণৰ পানী সংগ্ৰহ বুলি কওঁ নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে কোনো এখন নদীৰ দুয়োপাৰে বিশাল দূৰৰ পৰা পানী বৈ আহি মূল নদীখনত পৰে সেই সমস্ত অঞ্চলক কি বোলে হয় কোনো এখন নদীৰ দুয়োপাৰৰ বিশাল দূৰৰ পৰা পানী বৈ আহে যেতিয়া পানীবোৰ বৈ আহে মূল নদীত পৰে সেই সমস্ত অঞ্চলটোক কি বোলে অপশ্যন কেইটা চোৱা নদীখনৰ অৱবাহিকা বৃষ্টিজল সংগ্ৰহ বৰষুণৰ পানী সংগ্ৰহ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ক টো হ'ব নদীখনৰ অৱবাহিকা বুলি কোৱা হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা জলসম্পদৰ সৰ্বাধিক পৰিমাণৰ পানী কোনটো খণ্ডত ব্যৱহাৰ হয় ভাৰতবৰ্ষত যিমান ব্যৱহাৰ হৈ আছে জলসম্পদ বা পানীখিনি ব্যৱহাৰ হৈ আছে আমাক সুধিছে কোনটো খণ্ডত সকলোতকৈ বেছি পানী ব্যৱহাৰ হয় অপশ্যন কেইটা চোৱা পেলাওতে কৃষি খণ্ডত ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ গ টো হ'ব ওপৰৰ এটাও নহয় নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতত সংগ্ৰহ কৰি অহা মুঠ পৃষ্ঠজল সম্পদ কিমান শতাংশ অপশ্যন কেইটা চোৱা 87 89 নে 90 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ টো হ'ব 89 মানে 89% ওকে নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পঞ্জাৱ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমৰ এলেকাসমূহত সৰ্বমুঠ কিমান শতাংশ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে হয় পঞ্জাৱ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমৰ এলেকাসমূহত সৰ্বমুঠ কিমান শতাংশ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে অপশ্যন কেইটা চোৱা 79%, 85%, 90%। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ টো হ'ব 85%। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ সহযোগত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ কিমানটা কেন্দ্ৰত জলসম্পদৰ গুণাগুণ চোৱা চিতা কৰে অপশ্যন কেইটা চোৱা 350, 507, 770। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ খ টো হ'ব 507 হয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ সহযোগিতাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ কিমান 507টা কেন্দ্ৰত জলসম্পদৰ গুণাগুণ চোৱা চিতা কৰে নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ ভূগৰ্ভস্থ জলসম্পদৰ কিমান শতাংশ এতিয়ালৈকে উত্তোলন কৰি ঘাইকৈ কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়
অপশন কেইটা চোৱা 70%, 10%, 32%। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টু হ'ব 32%। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দেশৰ কিমান নিযুত হেক্টৰ কৃষিভূমি আছে হয় আমাৰ ভাৰতবৰ্ষৰ কিমান নিযুত হেক্টৰ কৃষিভূমি আছে অপশন কেইটা চোৱা 137 নিযুত 87 নিযুত 143 নিযুত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টু হ'ব 143 নিযুত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো কি কৈছে কোনটো ভাৰতৰ বাৰ্ষিক মুঠ বৃষ্টিপাতৰ পৰিমাণ অপশন কেইটা চোৱা 8000 ঘন কিলোমিটাৰ 4000 ঘন কিলোমিটাৰ 9000 ঘন কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ খ টু হ'ব 4000 ঘন কিলোমিটাৰ নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি এইচএছ 2025 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিঅগ্ৰাফি সলিউশন 2025 2025 কাৰণে জিঅগ্ৰাফিৰ কমপ্লিট সলিউশনখিনি তোমালোকে পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ হয় আগৰ বছৰ যিবোৰ কুৱেশ্যন এনসাৰ আহিছিল চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা সেই সকলোবোৰ তোমালোকে পাবা লগতে যদি তোমালোকে বিচৰা পিডিএফ ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনবোৰ হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ হয় আগৰ বছৰত অহা কুৱেশ্যন এনসাৰবোৰ আমি আলোচনা কৰিম এতিয়া কুৱেশ্যন নম্বৰ 1 টু সমা কি কৈছে পানীক উন্নয়নৰ মূল বুলি কিয় কয় হয় পানীক উন্নয়ন মানে উন্নয়ন কৰিব হলে আমাক পানী লাগিব কিয় এটো কোৱা হয় পানী কিয় ইমান জৰুৰী এই কুৱেশ্যনটো 2016 আৰু 2019 চনত আহিছিল উত্তৰটো চোৱা কৃষি শিল্পকৰ্ম প্ৰভিতিৰ সকলো কামৰ বাবে পানী অপৰিহাৰ্য হয় কৃষি হোক বা শিল্পই হোক বা উদ্যোগে হোক সকলো প্ৰভিতিৰ সকলো কামৰ বাবে কি পানী অপৰিহাৰ্য পানী জৰুৰী হয় পানী লাগিবই সেয়েহে পানীক উন্নয়নৰ মূল বুলি কোৱা হয় তাৰ কাৰণে যিহেতু সকলো কাম কাজতে আমাক পানী লাগে হয় তাৰ কাৰণে পানীক কি কোৱা হয় উন্নয়নৰ মূল বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বৃষ্টিজল সংগ্ৰহণ মানে কি 2013 আৰু 2015 চনত এই কুৱেশ্যনটো আহিছিল বৃষ্টিজল সংগ্ৰহণ মানে কি চোৱা প্ৰশ্নটো আমি বুজি পালো বৃষ্টি মানে বৰষুণ জল মানে পানী হয় বৰষুণৰ পানী আৰু সংগ্ৰহ মানে আমি বুজি পাইছো সংৰক্ষণ কৰা হয় না বৰষুণৰ পানী সংৰক্ষণ মানে কি এই গুটেখিনি কথাটো কৈছে কিন্তু আসলতে এইটো এনেকুৱা নহয় বৃষ্টি জল মানে এটা বেলেগ হয় কিবা আমি পঢ়ো উত্তৰটো পঢ়িলে আমি বুজি পাম বিভিন্ন প্ৰকাৰৰ কৃত্ৰিম আৰু প্ৰাকৃতিক পৰিসৰৰ ভূপৃষ্ঠৰ জলাশয়ৰ উপৰিও ভূগৰ্ভীয় জলাশয় আৰু মৃত্তিকা স্তৰত বৰষুণৰ পানী সংৰক্ষণ প্ৰক্ৰিয়াটোক বৃষ্টি জল সংগ্ৰহ বোলে হয় আসলতে জল সংগ্ৰহ মানে কি আমি যিকোনো বস্তু বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰো হয় নাই কিন্তু বৃষ্টি জলটো মানে কি কৈছে কৃত্ৰিম বা প্ৰাকৃতিক পৰিসৰৰ ভূপৃষ্ঠৰ জলাশয়ৰ উপৰিও ভূগৰ্ভীয় জলাশয় আৰু মৃত্তিকা স্তৰত বৰষুণৰ পানী সংৰক্ষণ পৰিক্ৰমাটো কি বুলি কোৱা হয় বৃষ্টি জল সংগ্ৰহ বোলে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যন এটা ইম্পৰ্টেন্ট কুৱেশ্যন জল প্ৰদূষণ ৰোধৰ সম্পৰ্কে লিখা যি জল প্ৰদূষণ হৈ আছে ন পানী প্ৰদূষণ হৈ আছে এই পানী প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমাক বিভিন্ন পৰামৰ্শ লিখিব লাগিব আমি হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু আহিব পাৰে চোৱা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ সহযোগত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ সৰ্বমুঠ 507টা কেন্দ্ৰত জল সম্পদৰ গুণাগুণ চোৱাচিতা কৰে হয় আমি সকলোৱে জানো কুৱেশ্যনটো পাইছিলো যে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আছে সেই পৰিষদে জল সম্পদ গুণাগুণ চোৱাচিতা কৰিবৰ কাৰণে সমগ্ৰ দেশতে 507টা কেন্দ্ৰত কি কৰে জল সম্পদৰ গুণাগুণ চোৱাচিতা কৰে ভাৰতত 1974 চনৰ জল প্ৰদূষণ নিয়ন্ত্ৰণ আইন আৰু 1986 চনৰ পৰিৱেশ ৰক্ষণাবেক্ষণ আইন প্ৰভৃতি
সাংবিধানিক বিধি ব্যৱস্থাসমূহৰ যথাযথে প্ৰয়োগ নোহোৱাৰ সুযোগ লৈ 1997 চন পৰ্যন্ত বিভিন্ন নদ নদী আৰু স্থবিৰ জলাশয়ৰ তীৰত 251টা প্ৰদূষণ প্ৰবণ উদ্যোগ কৰি উঠিবলৈ সক্ষম হৈছে। ইফালে 1977 চনৰ জল সম্পদ উপকাৰ আইন কঠোৰভাৱে বলবৎ নোহোৱাৰ কাৰণেও দেশৰ জল প্ৰদূষণ নিয়ন্ত্ৰণ ভালেখিনি পিছুৱাই ৰৈছে। হয়, যিহেতু যি বিভিন্ন ধৰণৰ জল সম্পদ ৰক্ষণাবেক্ষণৰ কাৰণে আইনবোৰ বনোৱা, সেই আইনবোৰ কিহত বলবৎ নহল, কিছুমান নোহোৱাৰ কাৰণে কি হয়, দেশখনত জল প্ৰদূষণ নিয়ন্ত্ৰণ ভালেখিনি পিছুৱাই ৰৈছে। জল সম্পদৰ গুৰুত্ব উপলব্ধিৰ লগতে জল প্ৰদূষণৰ কাৰ্যৰ ফালোদ্ভৱ ভয়াৱহ সমস্যা সম্পৰ্কে জনসচেতনতাৰ অভাৱো এই সমস্যা ক্ষিপ্ৰ গতিত সম্প্ৰসাৰণ ঘটা অন্য এক নতুন কাৰণ। হয়, আচলতে মানুহবোৰেও কি জনসচেতনতা নাই। হয়, পানীবোৰ কি সকলোৱে কি কৰে, লেতেৰা জাবৰ জোথৰবোৰ ক'ত পেলাই আছে, নলা নৰ্দমাত পেলাই আছে, বা পুখুৰীত পেলাই আছে, বা নদীবোৰত পেলাই আছে। তাৰ কাৰণে কি, যি নদীবোৰত যি জল আমাৰ সম্পদ আছে, এই সম্পদবোৰ কি হৈ আছে, আচলতে প্ৰদূষণৰ সৃষ্টি হৈ আছে। হয়নে? কাৰণ জনসচেতনতা আৰু এই অনুক্ৰমে পালন কৰিব পৰা বিধি ব্যৱস্থাৰ ফলশ্ৰুতি ৰূপেও কৃষি, গৃহস্থলী আৰু উদ্যোগ খণ্ডৰ পৰা নদীমুখী নৰ্দমাসমূহৰ পানীত প্ৰদূষকৰ মাত্ৰা বহুখিনি নিয়ন্ত্ৰণ কৰিব পাৰি। হয়, আচলতে এই যি মানুহক সচেতন কৰিও মানুহে যাতে যিকোনো লেতেৰা জাবৰ জোথৰ পানীত নেপেলায়, নদীত নেপেলায়, তেনেদৰে কি এই যি জল প্ৰদূষণ আছে, এই জল প্ৰদূষণ ৰোধ কৰিব পাৰি। অ'কে, নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ। কি কৈছে আমাক, ভাৰতত জল সম্পদ দূষিত হোৱা কাৰণসমূহ কি কি আৰু ইয়াক কেনেদৰে ৰোধ কৰিব পাৰি? এই কুৱেশ্যনটো 2020 চনত আহিছিল। এই কুৱেশ্যনটোৰ এনচাৰ মই নিদো, এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে বিচাৰি ল'বা। অ'কে, আৰু যদি বিচাৰি নোপোৱা তেনেহ'লে কমেণ্টত জনাবা, মই লাগে নেক্সট কোনোবা এটা ভিডিঅ'ত কুৱেশ্যন এনচাৰটো দি দিম। ভাৰতত জল সম্পদ দূষিত হোৱাৰ কাৰণবোৰ কি কি কাৰণত ভাৰতত জল দূষিত হৈ আছে আৰু ইয়াক কিদৰে ৰোধ কৰিব পাৰি? হয়, এই কুৱেশ্যনটোৰ লগতে ৰিলেটেড হয়। বুজি পালা? তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰা, কমেণ্ট কৰি জনাব পাৰা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।